যুগত যেতিয়া মানুহে এটা শিশু জন্ম দিয়ে বা যেতিয়া বেবি প্লেনিং কৰা হৈ যায় তেতিয়াৰে পৰা আৰু কিছু কিছু ক্ষেত্ৰত বেবি প্লেনিং কৰা আগৰে পৰা শিশুটোৰ কাৰণে কেনেকৈ ফাইনান্সিয়েল প্লেনিং কৰিব তাৰ কথা মানুহে ভাবে বা বহুতে কনফিউজনত থাকে শিশুটো জন্ম হৈ যায় জন্ম হৈ 1 বছৰ 2 বছৰ 3 বছৰ 4 বছৰ 5 বছৰ ধৰি পাৰ হৈ গুছি যায় কিন্তু ফাইনান্সিয়েল প্লেনিংটো কেনেকৈ আৰম্ভ কৰিব মানুহে একো ৱাদি নাপায় বহুতে কিছুমান বীমা কোম্পানীত কৰে ইন্স্যুৰেন্স বা কিবা হেবিলাকে কিমান ৰিটাৰ্ণ দিব হে কথাটো যদি ক্যালকুলেশন কৰি চাই তেতিয়া হলে তেওঁলোকৰ মনটো ভাঙি পৰে বা মনটো বেয়া লাগি যায় আজি আমি এই ভিডিওটো এটা বিশেষ টপিক যেটো নেকি লৰা ছোৱালীৰ জন্মৰ পিছত বা জন্মৰ আগৰে পৰা বা বেবি প্লেনিংৰ লগতে আৰম্ভ হোৱা ফাইনান্সিয়েল প্লেনিংৰ কথা আমি আলোচনা কৰিম যাৰ ঘৰত লৰা ছোৱালী জন্ম হৈছে বা জন্ম হবলগীয়া আছে বা যিসকল বৰ্তমান সময়ত অবিবাহিতা কিন্তু অনাগত দিনত বিবাহ পাশত আবদ্ধ হ'ব আৰু তেওঁলোকে হয়তো মাক দেউতাক হ'ব তেওঁলোকৰ কাৰণে আৰু যিসকল এতিয়া মাক দেউতাক হৈ আছে বা নতুনকৈ বিয়া পাতিছে তেওঁলোকৰ বাবেও এই ভিডিওটো বহুত বেছি ইম্পৰ্টেন্ট হ'ব অসমীয়া প্ৰজন্মলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমি কবলৈ ওলাইছো শিশুৰ ফাইনান্সিয়েল প্লেনিংৰ কথা শিশুৰ ফাইনান্সিয়েল প্লেনিং কেনেকৈ কৰিব বুলি যদি আপোনালোকে ডাইৰেক্ট যদি প্ৰশ্নটো খুধে বা কেনেকৈ কৰিব লাগে বুলি যদি খুধে তেতিয়া হলে প্ৰথম একাহাৰতে যদি কবলৈ যাও শিশুৰ ফাইনান্সিয়েল প্লেনিংটো লৰা শিশু হলে বেলেগ হ'ব ছোৱালী শিশু হলে অকনমান বেলেগ হ'ব লৰা শিশুৰ ক্ষেত্ৰত আমি কিছুমান বেলেগ ধৰণকৈ চিন্তা কৰিবলগীয়া হয় আৰু ছোৱালী শিশুৰ ক্ষেত্ৰত আমি বেলেগ ধৰণকৈ চিন্তা কৰিবলগীয়া হয় যেহেতু আমি সামাজিক ব্যৱস্থা বা সামাজিক বান্ধোনক লৈ চলো গতিকে কন্যা সন্তানৰ ক্ষেত্ৰত আমি বৈবাহিক ক্ষেত্ৰৰ কথাটো হিমানে আমি আলোচনা কৰো বা গুৰুত্ব দিও বা হেতু কথাও আমি চিন্তা কৰো কিন্তু নৰমালি লৰা সন্তানৰ কাৰণে বিয়া বাৰুৰ কাৰণে ইমান পইচা কথাটো ভবা নহয় কিন্তু আলটিমেটলি লৰা সন্তানো যদি বিয়া আপোনালোকে পাতি দিয়ে তথাপিতো তাকো পইচাৰ প্ৰয়োজন হ'ব কাৰণ সি ছোৱালীজনী আনিবলৈ হলেও হিউতো বহুতখিনি বস্তু দি পেলাই লৈ আনিব লাগিব এটা দিয়া নিদিয়াটো ধক পিছৰ কথা কিন্তু লৰা আৰু ছোৱালী দুইটাৰে ক্ষেত্ৰতো আপোনালোকৰ পইচা সমানে লাগে খালি আমাৰ যিখিনি যৌতুক দিয়ে ছোৱালীৰ ক্ষেত্ৰত ফাৰ্নিচাৰ খিনি দিয়া হয় লৰাৰ ক্ষেত্ৰত খালি অকল সেইখিনিহে অকল বুজাটো কমে বাকিখিনি খৰচা একে থাকে হেতু ভালকে ভাবি চলে গম পোৱা যায় গতিকে লৰা সন্তান যদি আপোনালোকৰ ঘৰত আছে তেতিয়া হলে আপোনালোকে তাতো ডাইভাৰসিফাই কৰিব লাগিব ভাগ কৰি দিব লাগিব পইচাটো আৰু যদি ছোৱালী সন্তান আছে হেতু ক্ষেত্ৰতো আপোনালোকে ভাগ কৰি পেলাই ইনভেষ্টমেন্টটো কৰিব লাগিব আৰু বহুতে আকৌ সেভিংসটো ইনভেষ্টমেন্ট বুলি ভাবে হেতু নহয় কিন্তু সেভিংসটো বেলেগ আৰু ইনভেষ্টমেন্টটো বেলেগ আপোনালোকে দুইটাক মিক্স আপ কৰিব পাৰে এনেকুৱা এটা বস্তু যেটোত নেকি ধৰক অলপকে বাহে বা নৰমালি ইনে ইন্টাৰেষ্ট ৰেট এটাহে পাই থাকে হেতু আপোনালোকে সেভিংস নিচিনাকে ভাবিব পাৰে সেভিংস বুলি ভাবি ল'ব পাৰে আৰু যেটো ধৰক ফৰ এক্সাম্পল মিউচুৱেল ফান্ড বা তেনেকুৱা টাইপৰ বস্তু বিলাকক আপোনালোকে ইনভেষ্টমেন্ট বুলি ধৰিব পাৰে কিন্তু দুইটাই ফাইনান্সিয়েল প্লেনিংৰে অন্তৰ্গত দুইটা বস্তু কিন্তু সেভিংস আৰু ইনভেষ্টমেন্ট দুইটা একেবাৰে বেলেগ বস্তু হেতু কিন্তু আপোনালোকে ধ্যানত ৰখা দৰকাৰী হ'ব যদি আপোনালোকৰ কন্যা সন্তান যদি আছে আপোনালোকৰ ঘৰত তেতিয়া হলে আপোনালোকে সুকন্যা সমৃদ্ধি যোজনা আপোনালোকে সকলোৱে নাম শুনিছে মোৰ অলপ কমতে হিন্দী টাইপকে ওলাই আহিছে ইনে অসমীয়াত যদি কয় সুকন্যা সমৃদ্ধি যোজনা গতিকে এই যোজনাটো আপোনালোকে গম পায় বেংকত পোষ্ট অফিস সবতে এভেইলেবল হয় আৰু জন্মৰ পিছৰ পৰা আপোনালোকে এটো কৰিব পাৰে 8 বছৰ বয়সলৈকে আপোনাৰ কন্যা সন্তান যদি 8 বছৰৰ তলৰ তেতিয়া হলে আপোনালোকে এই যোজনাটো ভাগ ল'ব পাৰে বা আৰম্ভ কৰি দিব পাৰে কাইলৰ পৰাই সেই যোজনাটোৰ বিষয়ে মই বিস্তৃতভাৱে কেতিয়াবা ভিডিও বনাম হেতু বেলেগকে দিম কিন্তু ইয়াত মই জাস্ট নামখিনিহে কৈ যাম সুকন্যা সমৃদ্ধি যোজনাৰ লগতে আমি এটা ইনডেক্স ফান্ড আমি সিলেক্ট কৰিব পাৰো এটা বা দুটা এটাতকে বেছিও আপোনালোকে কৰিব পাৰে ধৰি লওক ফৰ এক্সাম্পল এটা আপোনালোকে ইনডেক্স ফান্ড SBI কৰিলে এটা আপোনালোকে ইনডেক্স ফান্ড UTI কৰিলে তেনেকেও আপোনালোকে কৰিব পাৰে আৰু নহলে আপোনালোকে এনেকুৱা কৰিব পাৰে আপোনাৰ শিশুটো যদি এতিয়া ধৰক জাস্ট জন্ম হৈছে তাৰ যদি বেছি দিন হোৱাই নাই তেতিয়াহলে আপোনালোকে এটা ইনডেক্স ফান্ড ল'ব পাৰে আৰু এটা লাৰ্জ কেপ মিউচুৱেল ফান্ড ল'ব পাৰে আৰু এটা ইনডেক্স ল'ব পাৰে আৰু যদি ৰিস্কটো একেবাৰে লো কৰি একদম মানে নাই নিচিনা কৰি ৰাখিব বিচাৰিছে তেতিয়াহলে আপোনালোকে দুইটা বেলেগ বেলেগত এটা SBI বা UTI মই ইনে জাস্ট এটা এক্সাম্পলৰ কাৰণে নামটো লৈছো তেনেকুৱাকে আপোনালোকে মই কিন্তু প্ৰমোট কৰা নাই দেই এটো মোৰ চেনেলটো নতুন বহুত নতুন হৈ আছে গতিকে মই ইয়াত কোনো প্ৰমোশন কৰা নাই তো মই যেটুত কৈছো মই হেতু জাস্ট আপোনালোকক নাম মানে মুখত মই উলাই গৈছে হেগিটা নাম গতিকে তেনেকে আপোনালোকে এটা ইনডেক্স ফান্ড কৰিলে বা দুটা ইনডেক্স ফান্ড কৰিলে এটা ইনডেক্স ফান্ড বা এটা লাৰ্জ কেপ আপোনালোকে কৰিব পাৰে আৰু থাকিলে সুকন্যা সমৃদ্ধিটো
আৰু এফালে আপোনালোকে কৰিব পাৰে সভৰিন গোল্ড বন্ড এটো আৰবিআই পৰা জাৰি কৰা এটা বন্ড হয় সেই বন্ড আপোনালোকে কৰিব পাৰে বা আপোনালোকে গুটাখন কিনি থোৱাটো ভাল কিন্তু আগতে হেতু ভাবিছিলে আজিকালি হেতু আপোনালোকে বেংকত থলেও আপোনালোকে কিবা এটা ইন্টাৰেষ্ট দিব লাগিব আৰু কি হয় ঘৰত থোৱাটো সেফ নহয় চুৰ ডকাইতি হোৱাৰ যেহেতু ভয় থাকে আপোনালোকে 7 দিনৰ কাৰণে বা 10 দিনৰ কাৰণে যদি ভ্ৰমণত যায় ঘৰত যদি আপোনালোকে 1 কেজি সোণ থৈ যায় আপোনালোকে কতো থাকে শান্তি নাপায় সেইকাৰণে সেফ সাইড নহয় ঘৰত জুৱেলাৰী কিনাটোটো একদমই আপোনাৰ ইনভেষ্টমেন্ট হিচাপত জুৱেলাৰী কেতিয়াও নিকিনিব জুৱেলাৰীটো কেতিয়া কিনিব হেতু মই ইয়াক লগতে কৈ দিও অকল জাস্ট ইমোশন পাৰপজতহে অকল জুৱেলাৰী কিনিব ইমোশন পাৰপজ মানে এতিয়া ধৰি লওক কন্যাজনীক গহনাখিনি দিব লাগে সামাজিক বান্ধন হেতু এটা ইমোশনাল পাৰপজ দৰাক আঙঠি দিব লাগিব হেতু এটা ইমোশনাল পাৰপজ আপুনি নতুনকে চাকৰি পাইছে আপুনি কোনবা মানে মন্দিৰ এটাত আপুনি সোণৰ গহনা দিম বুলি ভাবিছিলে বা মাক বা দেউতাক বা ভাইটিক বা ভন্টিক বা নিজৰ মানুহজনীক বা নিজৰ ল'ৰাছালীৰ কাৰণে আপুনি দিবলৈ বিচাৰিছে সেইবিলাক হৈছে ৰেগুলাৰ ইউজ বা ইমোশনাল পাৰপজ লৰাটোৰ বা ছোৱালীজনীৰ অন্নপ্ৰসন পাতিব ভাত মুখত দিব তাৰ কাৰণে আপুনি চেনেলাল দিব লাগে কাণফুলি দিব লাগে খাৰু দিব লাগে সেইবিলাক হৈছে ইমোশনাল পাৰপজ সেইবিলাক নিজৰ বাজেট থাকিলে কৰিব পাৰে হেতু কোনো এইবিলাকৰ লগত হেতু কোনো মানে কোনো লেনদেন নাই কিন্তু ইনভেষ্টমেন্ট হিচাপত ভৱিষ্যতৰ কাৰণে ধন সঞ্চয় বা ভৱিষ্যতৰ কাৰণে প্লেনিং হিচাপত আপোনালোকে জুৱেলাৰী কেতিয়াও নিকিনিব গোল্ডৰ কাৰণ গোল্ডৰ জুৱেলাৰী কিনিলে আপুনি বৰ্তমান 19% পৰ্যন্ত তাৰ আপোনাৰ মেকিং চাৰ্জ লাগি যায় তো মেকিং চাৰ্জটো আপোনাৰ কাট খাব হেফালে আপুনি ডাইৰেক্ট লষ্টত থাকিলে আৰু এইফালে কি হ'ব আপোনাৰ ঘৰত আপুনি জুৱেলাৰী উঠাব নোৱাৰে আৰু যদি বিস্কুট হিচাপত আপুনি কিনে তেতিয়াহলে মেকিং চাৰ্জটো বহুত কম 19%তকৈ বহুত গুণে কম কিন্তু হেতুটো অকনমান হলো মেকিং চাৰ্জ থাকিব হেতু মই নাই বুলি বাও ধৰিছো কিন্তু আপোনালোকে হেতু মেকিং চাৰ্জৰ লগতে আপোনালোকে সেই কোনখিনি থৈ পেলাই কতো যাব নোৱাৰে চুৰ ডকাইতি হোৱাৰ ভয় আৰু যদি বেংকত থয় বেংকতো কেতিয়াবা আপোনালোকৰ প্ৰবলেম হোৱা দেখা যায় মই বেংকৰ প্ৰবলেমটো নকওঁ কিন্তু তাতো আপোনালোকে কিবা এটা ইন্টাৰেষ্ট দিব লাগিব এটা চাৰ্জ আপোনালোকে পে কৰি থাকিব লাগিব গতিকে সভৰিন গোল্ড বন্ড যিবিলাক সৰকাৰি বন্ড হয় সেইবিলাকত আপোনালোকে যদি গোল্ডত নিবেশ কৰে তেতিয়াহলে হেতু এটা ভাল অপচন আৰু গোল্ডত যদি নিবেশ কৰিম বুলি ভাবিছে আপোনালোকে ETF গোল্ডৰ ETFটো আপোনালোকে নিবেশ কৰিব পাৰে হেতু নিজৰ চইচ তাৰ পিছত আৰু এটা বহুত ধুনিয়া ইনভেষ্টমেন্ট আছে লৰাছলিৰ কাৰণে ল্যান্ডত মানে মাটি কিনি পেলাই ইনভেষ্টমেন্ট কৰা যদি আপোনালোকৰ তেনেকুৱা ক্ষমতা আছে মাটি কিনিবলে তেতিয়াহলে মাটিটোতকে ভাল একো বস্তু নাই কিন্তু মাটিটোত এটা প্ৰবলেম এটো আছে তাত লিকুইডিটিটো কম এতিয়া ধৰি লওক ফৰ এক্সাম্পল আপুনি নিজৰ ছোৱালীজনীৰ বিয়া 26 বছৰত আপুনি দিম বুলি ভাবিছে আপুনি প্ৰায় 22-23 বছৰ মানৰ প্ৰায় 23 বছৰ মানৰ পৰা আপুনি সেই মাটিটো বিক্ৰী কৰাৰ কাৰণে জাহজুগাৰ কৰিব লাগিব কাৰণ কেলে আপুনি 26 বছৰত যদি তাইক বিয়া দিয়ে আপুনি 25 বছৰৰ পৰা চেষ্টা কৰিলে এক বছৰৰ ভিতৰত মাটিটো পুৰা আপোনাৰ বিক্ৰী নাযাবও পাৰে কাস্টমাৰ আপুনি ভাল কাস্টমাৰ নাপাব পাৰে আৰু যদি মাটি এগ্ৰিমেন্ট হৈও যায় গুটে পইচা পাতি লেনদেনখিনি ৰেজিষ্ট্ৰেচন কৰা মেলা গুটে প্ৰসেসটো এক বছৰ শেষ নহবও পাৰে তেতিয়া আপোনাৰ আকৌ সেই মাটিৰ খেলটো গড়বড় হৈ যাব পাৰে মাটিটো বহুত ভাল মাটিৰ নিচিনা ৰিটাৰ্ণ কোনো দিব নোৱাৰে ভূমি সম্পত্তিৰ নিচিনা ৰিটাৰ্ণ কোনো ETF কোনো মিউচুৱেল ফান্ড কোনো একোৱে দিব নোৱাৰে কিন্তু প্ৰথম কথা হৈছে মানুহে মাটিটোত ইনভেষ্টমেন্ট কৰাৰ নিচিনাকে কিনিবলৈ বা ইনভেষ্ট কৰিবলৈ পইচা থাকিব লাগিব সেকেন্ড কথা মাটিটোত লিকুইডিটিটো কম থাকে এটা কাৰবাৰ পূৰ্বপুৰুষৰ ধৰক মাটি আছে চিন্তা নাই বলে মই দেউতাকৰ ঘৰৰ পৰা মোৰ ককা দেউতাৰ পৰা মই এখিনি ভাগ পাম তো তেওঁলোকে ইনভেষ্ট নতুনকে কৰিব নালাগে তেওঁলোকৰ আছে কিন্তু তাতো তেওঁলোকৰ লিকুইডিটিটো চিন্তা থাকিব 26 বছৰত যদি বিয়া দিম বুলি ভাবিছে বা 26 বছৰত যদি বিয়া দিম বুলি আপোনালোকৰ ফাইনেল হৈ আছে কথা বতৰা পাতি তেতিয়াহলে 23 মানৰ পৰা জাজুগাৰ কৰিব লাগিব কাৰণ 3 বছৰমান হাতত ৰাখিহে আপুনি মাটিৰ জেমেলাটো শেষ কৰিব পাৰিব কাৰণ কেতিয়া কিমান ডিলে হৈ যায় কোনো ক'ব নোৱাৰে এইবিলাক কামত তাত মানে লিকুইডিটিটো কম কাৰণে মাটিটোৰ ভৰখাত যদি আছে তেতিয়াহলে আপোনালোকে আগতীয়াকে জাজুগাৰ কৰিব লাগিব আৰু কিনাৰ ক্ষেত্ৰত নৰমালি আজিকালি টাউনত মানুহে তেনেকে ঘপকে মাটি কিনিব নোৱাৰে বা গাঁৱতো আজিকালি গাঁও টাউন সবতে মাটি বহুত দাম বাঢ়িছে যিসকলৰ পইচা কোনো অভাৱ নাই তেওঁলোকে মাটি কিনিব পাৰিব কিন্তু যিসকলৰ মাটি কিনিব পৰা ক্ষমতা নাই নিজে জাস্ট মাটিকন কিনি পেলে বহি থকা নিচিনা ক্ষমতা আছে নিজৰ কাৰণে অকল ঘৰটো বন্ধাৰ কাৰণে মাটিখিনি কিনিছে আৰু কিনিব নোৱাৰে তেনেকুৱা ক্ষেত্ৰত ডাইভাৰ্সিফাই কৰি পেলে কৰিবলৈ হেকাৰণে মই কৈছো এটা আপোনালোকে ছোৱালী সন্তান হলে সুকন্যা সমৃদ্ধি কৰিলে এটা আপোনালোকে ইনডেক্স ফান্ড কৰিলে এটা আপোনালোকে লাৰ্জ কেপ কৰিলে যদি ছোৱালীজনী বহুত সৰু হৈ আছে আৰু ছোৱালী যদি অলপ ডাঙৰ হৈ গৈছে আপোনালোকে দুটা ইনডেক্স কৰি দিলে তাৰ পিছত যদি আপোনালোকৰ ৰিস্ক লোৱা কেপাসিটি আছে তেতিয়াহলে কেপো ল'ব পাৰে বা ফ্লেক্সি কেপ ফান্ডো আপোনালোকে ল'ব পাৰে মিউচুৱেল ফান্ড ল'ৰা-ছোৱালীৰ কাৰণে হেতু নিজৰ ৰিস্কৰ ওপৰত কথা হেতুত মই কোনো অপিনিয়ন নিদু মই কিন্তু প্ৰথম আপোনালোকক কোৱাগিটা ৰিস্ক নাইকিয়া গিটাই মই কৈছো গোল্ড হৈ গল ইনডেক্স ফান্ড হৈ গল লাৰ্জ কেপ হৈ গল বা ইনডেক্স ফান্ড দুটা হৈ গল সুকন্যা সমৃদ্ধি হৈ গল মাটিত নিবেশ কৰা হৈ গল
এইকেইটাত আপোনালোকে যদি নিবেশ কৰিব পাৰে বা ভাল আপোনালোকে যদি শ্বেয়াৰ কিনি থব পৰা পইচা আপোনালোকৰ আছে ফান্ডামেন্টাল গুটেখিনি এনালাইসিস আপোনালোকে কৰিব লাগিব 20 পৰা 30 বছৰ শ্বেয়াৰ মাৰ্কেটত সেই ষ্টকটো বা সেই শ্বেয়াৰটোৱে কেনেকুৱা পাৰফৰ্ম কৰিছে সেই গুটেখিনি চাই পেলাই আপোনালোকে ভালকে শ্বেয়াৰ মাৰ্কেটতো পইচা লগাব পাৰে কিন্তু আৰু হেতুটো এটা সমস্যা আপোনালোকে যেটো বছৰতে পইচাটো উঠাম বুলি ভাবিছে হেতু বছৰত হয়তো পইচাটো অকনমান আপুনি ভবাতকে নামি থাকিব পাৰে গতিকে সেই কাৰণে মই হেতু নামি থাকিলেও বাৰু ইমান শ্বেয়াৰ মাৰ্কেটত সবে দিয়কচোন এতিয়া কোনবা এটা ধৰক শ্বেয়াৰৰ দাম 3000 টকা তো 1.5 লাখ টকা মান ইনভেস্ট কৰিব পৰা মানুহ হ'ব লাগিব যদি 1.5 লাখ মান টকা ইনভেস্ট কৰিব পাৰে 3000 বা 2000 টকা শ্বেয়াৰ এটাত মানে ইমানখিনি যদি কিনিব পাৰে তেতিয়া হলে নিশ্চয় আপোনালোকৰ 15-20 বছৰত বহুত ভাল প্ৰফিট হ'ব পাৰে হেতু এটা অপচন আছে কিন্তু হেতুত মই বেছি হাইলাইট নাই কৰা হেতু কোনবাই কৰিলে কৰিব পাৰে হেতু নিজৰ মনৰ লগত কথা এতিয়া আহিলে লৰা সন্তানৰ কথা যদি লৰা সন্তান আপোনালোকে তেতিয়া হলে সুকন্যা সমৃদ্ধি যোজনাটো নেপাব কাৰণ হেতু অকল ছোৱালী সন্তানৰ কাৰণেহে থাকে তো আপোনালোকে লৰা সন্তানৰ কাৰণে পিপিএফ কৰিব পাৰে আপোনালোকে পোষ্ট অফিসতে পিপিএফ পাব্লিক প্ৰভিডেন্ট ফান্ড এটো পিপিএফ বুলি কয় হেতু আপোনালোকে কৰিব পাৰে পোষ্ট অফিসতো কৰিব পাৰে বা বেলেগতো কৰিব পাৰে পিপিএফ আপোনালোকে কৰিব পাৰে আৰু নহলে যিকোনো এনেকুৱা জীৱন লক্স বা এনেকুৱা টাইপৰ যিবিলাক শুনা পায় আপোনালোকে তেনেকুৱা যিকোনো আজিকালি বহুত ব্ৰেন্ড ওলাইছে আজিকালি যে আপুনি আউপুৰণি এটাতে লাগি থাকিব লাগিব তেনেকুৱা নহয় বহুত কোম্পানী আছে আইসিআইসিআই আছে মানে মই জাস্ট এটা এক্সাম্পল দিছো আৰু বহুত আছে মানে আপোনালোকে নেটত সাৰ্চ কৰিলে আপোনালোকৰ ফোন আহা আৰম্ভ হৈ যাব তো তেনেকুৱা যিকোনো এটা আপোনালোকে চাইল্ড ফান্ড আপোনালোকে লৰাৰ কাৰণে ল'ব পাৰে তাৰ উপৰি আকৌ সেই ধৰক লাৰ্জ কেপ এটা আৰু ইনডেক্স এটা বা ইনডেক্স দুটা আৰু গোল্ডত আপোনালোকে নিবেশ কৰিলে আৰু মাটিত নিবেশ কৰিলে লৰা সন্তান হক ছোৱালী সন্তান হক মুঠতে 4-5 জেগাত আপোনালোকে মানে ডাইভাৰ্সিফাই কৰি যদি বেলে আপোনালোকে ইনভেষ্টমেন্টটো কৰি দিয়ে তেতিয়া হলে আপোনালোকৰ কোনো চিন্তা কৰিবলগীয়া নাই মই ভাবা একদম ধুনিয়াকে প্ল্যানিংটো হৈ যাব কিন্তু প্ল্যানিংটো কৰাত আপোনালোকে দিলে নকৰিব 2-3 বছৰৰ ভিতৰত বা 4 বছৰ বাচ্চাটো 3 বছৰ ধৰক হাইয়েস্ট আৰু 3 বছৰ পিছলৈকে ৰৈ নাথাকিব 3 বছৰৰ কমতে আপোনালোকে ফাইনান্সিয়েল প্ল্যানিংটো আৰম্ভ কৰিবলৈ চাব আৰু যিসকলৰ এতিয়া চকু খুলিছে ধৰক 3 বছৰ হ'ব আৰু তেওঁলোকেটো এতিয়া কৰিব আৰু যিসকলৰ জন্ম হোৱাই নাই তেওঁলোকেটো এতিয়া পাই আৰম্ভ কৰি দিয়ক আপোনালোকৰ নামতে কৰক এনেকুৱা নহয় যে আপোনালোকে বেবিটোৰ নামতে কৰিব লাগিব বেবিটোৰ নাম আপুনি পিছত বেবিটোক আপোনালোকে এনেও দিব আপোনালোকৰ নামতে আপোনালোকে কৰিব পাৰে তো আপোনালোকে যিবিলাকৰ এতিয়া জাস্ট জন্ম হল তেওঁলোকৰ কাৰণেও এটো বহুত ভাল ভিডিও তেওঁলোকেও এতিয়াৰ পৰা আৰম্ভ কৰি দিয়ক ৰুৱাৰুই আপোনালোকে একদম ওয়েট কৰি থকাটো ভাল নহব এইবিলাক একদম দেৰি কৰিব নালাগে গতিকে এই গুটেই কিটা বস্তু আপোনালোকে ডাইভাৰ্সিফাই কৰি যদি আপোনালোকে ভালকে প্ল্যানিংটো কৰিব পাৰে ভালকে পইচাখিনি কেনেকে ভগাব কিমান কি কৰিব হেতু আপোনালোকৰ ওপৰত ডিপেন্ড কৰিব হেতু আপোনালোকে কেনেকে থয় নিজৰ কথা নিজে কিমান পাৰে থব এতিয়া সুকন্যা সমৃদ্ধিত ধৰক লোয়েষ্ট আপোনাৰ 250 रुपीस ইয়াৰলি এটা লোয়েষ্ট যদি আপুনি 250 रुपीस থৈ দিয়ে তেতিয়া হলে কি হ'ব বাৰু 250 रुपीसত আপোনাৰ কি হ'ব 250 रुपीस কে থলে আপোনাৰ একদম মেচিউৰিটিত আপুনি 6,500 মান টকা পাব আৰু যেতিয়া আপোনাৰ বাচ্চাটো বিয়া হ'ব তেতিয়া আপুনি ছাগলী মাংস 1 কেজিও পাব নাই ঠিক নাই হেতু টকা গতিকে সেইবিলাক কাণ্ড নকৰিব অকনমান বস্তুটো বুজি লব জানি লব দুজন নজনা মানুহ সুধিব যদি নাজানে নিজে ডিসিশন নলব আৰু হেতু উদ্দেশ্যতে মই এই ভিডিওটো বনাইছো যি সকলে নাজানে তেওঁলোকে জানি লওক আৰু নিজৰ লৰাছলি ফাইনান্সিয়েল প্ল্যানিংৰ কাৰণে মাথা ঘুমাই নাথাকিব একদম ক্লিয়াৰ কাট এগিটাই কইব মই এগিটাই কৈছো মই নিজৰ ছোৱালীৰ কাৰণে কৰা গিটাহে মই আপোনালোকক কৈছো মই নিজে নকৰা বস্তু কেতিয়াও ৰাইজক ৰেকমেন্ড নকৰো যদি ভিডিওটো ভাল লাগে আগুৱাই নিব জয় আই অসম